ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে ট্ৰাইবেল সংঘৰ নেতৃত্বত বিশাল গণসমাৱেশ। সোণাপুৰ মিনি ষ্টেডিয়াম কপালে কেইবা সহস্ৰাধিক জনজাতীয় লোকে। উজনি নামনি সৰ্বত্ৰে টাই আহোম মৰাণ মটক কোচ ৰাজবংশী চুতীয়া আৰু আদিবাসী জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে। এনে সময়তে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে সোণাপুৰৰ বিশাল গণসমাৱেশত ৰাভা অঞ্চলায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ উদ্যত্ত ভাষণত হুংকাৰ জনজাতিকৰণৰ দাবী কৰা ছয় জনগোষ্ঠীক। মই আজি মঞ্চৰ পৰা ক'ব বিচাৰিছো, আমাৰ অধিকাৰ যদি আপোনালোকে কাঢ়িব বিচাৰে, বাবকেৰ সম্প্ৰীত হয় আমাৰ বিল কাঢ়িব যাব বিচাৰিছে, সাৱধান। আমাৰ বিল আৰু অন্তৰ কাঢ়িব যাবৰ পৰিৱেশ এই ৪৫ লাখ জনজাতি ৰাইজে আমি কেতিয়াও নিদো। আমি আহোম হোৱা হলে আত্মহত্যা কৰি দিলো হয়। টংকেশ্বৰ ৰাভাৰ প্ৰশ্ন, ১৯৫২ত কিয় তালিকাভুক্ত নহল ছয় জনগোষ্ঠী? তেওঁলোকে আজি কৈ আছে তেখেতসকলে অসমৰ ভূমিপুত্ৰ। যদি তেওঁলোকে অসমৰ ভূমিপুত্ৰই হয়, ১৯৫২ চনত তেওঁলোকে জনজাতিৰ তালিকাভুক্ত কিয় নহল? তাৰমানে ১৯৫২ চনত ভূমিপুত্ৰ নহয়, ২০২৫ চনত তেখেতসকলে ভূমিপুত্ৰ বুলি ক'ব আহিছে, ক'বলৈ নাপায়। যদি লাভ আছে এই ধৰণৰ কথাবিলাক ক'বলৈ তেখেতসকলে নাপায়। ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বিজেপিৰ ৬৪খন আসনৰ ৪০খন আসন আঁতৰি যোৱাৰো হুংকাৰ। দিল্লী দিছপুৰ চৰকাৰক কঠোৰ সকিয়নি টংকেশ্বৰ ৰাভাৰ। আনহাতে আদিত্য খাকলাৰীক হুংকাৰ দিয়া ছয় জনগোষ্ঠীকো হুংকাৰ ৰাভা সমাজৰ নেতাগৰাকীৰ। কালি কৈছে বঙাইগাঁৱত আদিত্য খাকলাৰীক হেনো আজিৰ পৰাই বোলে তেখেতসকলে ব্ৰহ্মপুত্ৰত দুলিয়াই দিব। জাম্বা পাইছে আমাক, জাম্বা পাইছে আমাক ব্ৰহ্মপুত্ৰত দুলিয়াই দিব। ব্ৰহ্মপুত্ৰত আদিত্য খাকলাৰীক দুলিয়াই দিবৰ কাৰণে ব্ৰহ্মপুত্ৰত তেখেতসকলে লাখ লাখ মানুহ শ্বহীদ হ'ব লাগিব, তেতিয়াহে আদিত্য খাকলাৰীক ব্ৰহ্মপুত্ৰত দুলিয়াই দিবৰ কাৰণে সক্ষম হ'ব। ছয় জনগোষ্ঠীৰ ৰঙা চকুক ভয় নকৰে বুলি উদাত্ত ভাষণত মন্তব্য টংকেশ্বৰ ৰাভাৰ। কোনোবাই যদি আমাক ৰঙা চকু দেখুৱাই যদি এছটি হ'ব বিচাৰিছে, এইসকল মানুহক মই সাৱধান কৰি দিছো। কোনোবাই যদি ৰঙা চকু দেখুৱাই যদি আমাক ভয় দেখুৱাব খোজে, সেই ৰঙা চকু আমি কাঢ়ি খুচিয়াই মুখখন উলিয়াই দিবৰ কাৰণে, চকু উলিয়াই দিবৰ কাৰণে আমি ভয় নকৰো। আমাক ৰঙা চকু দেখুৱাবলৈ চেষ্টা নকৰিব। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে ট্ৰাইবেল সংঘৰ সচিব প্ৰধান আদিত্য খাকলাৰীয়ে ক'লে, ছয় জনগোষ্ঠী সকলো দিশতে আগবঢ়া। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে কি হ'ব পৰিণতি, সদৰি কৰিলে মন্তব্য। সকলো দিশতে সাংস্কৃতিক, শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে খুবেই আগবঢ়া। গতিকে তেওঁলোকক একে ছেইম কেটেগৰীত যদি কেটেগৰাইজ কৰে, আৰু যিহেতু ভাৰতীয় সংবিধানত ট্ৰাইবেলৰ মাজত কোনো ডিফাৰেঞ্চিয়েশ্যন নাই, কোনো প্ৰভেদ নাই, গতিকে ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন পোৱাৰ লগে লগে বৰ্তমানে স্বীকৃত জনজাতিসকলে যিখিনি মিনিমাম সাংবিধানিক অধিকাৰ আমি উপভোগ কৰি আছোঁ, এই সুবিধাবিলাকৰ পৰা সম্পূৰ্ণৰূপে আমি বঞ্চিত হ'ম। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কিয় স্পষ্ট কৰিলে আদিত্য খাকলাৰীয়ে। জনজাতিকৰণ দাবী কৰিলেই পোৱা বিষয় নহয়। এক প্ৰকাৰ বিশাল গণসমাৱেশৰ আয়োজন কৰি ট্ৰাইবেল সংঘসহ ২৬টা জনজাতীয় সংগঠনৰ নেতৃত্ব সৰব হ'ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে। ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰ বৰ্মনৰ সৈতে প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আছাম টক্স।